মিয়াক লৈ ৰাজনীতি কৰি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি তেওঁৰ লগত থকা কোম্পানীটোৱে এই কোম্পানীটোৱে নাজানে যে মিয়া শব্দৰ অৰ্থ কি। মিয়াত বুলিতো কোনো জাতি নাই, মিয়া মানে মহা হয়, যাক সন্মান কৰি কোৱা হয়। কিন্তু এই শব্দটোকে তেওঁলোকে অন্য এক প্ৰকাৰে লৈ গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ বিভিন্ন সাঙু পাঙুৱে মানে একাংশ বাংলাভাষী মুছলমানক মানে মিয়া বুলি তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰি তেওঁলোকে ৰাজগাদী দখল কৰাৰ বাৰম্বাৰ সপোন ৰচি আহে। মিয়া বুলি কোনো জাতি নাই নহয়, আমাৰ জাতি হ'ল মুছলমান, আমাৰ ধৰ্ম হ'ল ইছলাম, মিয়া বুলি কোনো জাতি নাই। এইটোতো মিয়া মানে মহা হয়, গতিকে মহা হয় জনাব ডাঙৰীয়া, মিয়াৰ অৰ্থ হ'ল এইটো। গতিকে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে মিয়া শব্দৰ অৰ্থটোৱে নাজানে, যাৰ কাৰণে মিয়া এটা জাতি বনাব বিচাৰিছে। আমাৰ জাতি মুছলমান, এই কথাটো তেওঁলোকে ভালদৰে বুজিব লাগে, জানিব লাগে। তাৰপিছত কাৰোবাক সেই বিষয়টোলৈ ৰাজনীতি কৰিব লাগে। আচলতে চাওক, যিটো তেওঁলোকে উন্নয়নৰ শ্লোগান লৈ আহিছিল, নিবনুৱা সংস্থাপনৰ শ্লোগান লৈ আহিছিল, মূল্যবৃদ্ধি ৰোধ কৰাৰ শ্লোগান লৈ তেওঁলোকে ক্ষমতালৈ আহিছিল। আৰু ক্ষমতালৈ অহাৰ পাছত তেওঁলোকে নিজে বহুত ডাঙৰ ডাঙৰ মানুহ হৈ গ'ল, লাখপতি কৰোৰপতি, বিলাসী মানে বাহনৰ মালিক, বিলাসী ঘৰৰ মালিক হৈ গ'ল। এতিয়া মানে তেওঁলোকে এই যে যিটো তেওঁৰ ক্ষমতা, ধনৰ আৰু ক্ষমতাৰ যিটো মানে তেওঁলোক এতিয়া শক্তিশালী হৈছে, ৰাইজৰ যিহেতু কাম কৰা নাই, এতিয়া তেওঁলোকে কি কৰিব? মুছলমানসকলক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি তেওঁলোকে সাম্প্ৰদায়িক মেৰুবিভাজনৰ ৰাজনীতি কৰি আহিছে, যাৰ কাৰণে এতিয়া তেওঁলোকে যাক মিয়া বুলি কৈছে আমাৰ মুছলমান লোকসকলক, বাংলাভাষী মুছলমান লোকসকলক, আৰু কিছুমান ঠাইত তেওঁলোকে খিলিঞ্জীয়া বুলি স্বীকৃতি দিয়া অসমীয়া মুছলমান লোকসকলকো তেওঁলোকে উচ্ছেদ কৰি আহিছে আৰু জাননীও ইতিমধ্যে বিভিন্ন ঠাইত তেওঁলোকে দিছে। গতিকে এখন চৰকাৰে ৰাজনীতি কৰিব লাগে উন্নয়নৰ নামত, সাম্প্ৰদায়িকতাৰ নামত নহয়। তেওঁলোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আহিছে পূৰ্বৰ পৰাই, আৰু এতিয়াও সেই মানে একেই মানে তেওঁলোকে সেইটো কৰিব বিচাৰিছে। এতিয়া যিহেতু 26ৰ নিৰ্বাচন আহিছে, আপুনি দেখিবলৈ পাব বিভিন্ন ঠাইত ইতিমধ্যে উচ্ছেদ তেওঁলোকে আৰম্ভ কৰিছে, অমানৱীয় উচ্ছেদ, অগণতান্ত্ৰিক উচ্ছেদ আৰম্ভ কৰিছে। আচলতে এই উচ্ছেদ কৰা মানুহসকল কোন? মোৰ প্ৰশ্ন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। চাওক, ব্ৰহ্মপুত্ৰ বা বিভিন্ন নদ নদীৰ গৰাখহনীয়াই বহু মানুহৰ ঘৰ বানৰ তাণ্ডৱে কি কৰিছে? সৰ্বনাশ কৰি দিছে। বানৰ উটুৱাই লৈ গৈছে। সেইসকল মানুহ এতিয়া ক'লৈ যাব? তেওঁলোক মানুহ হয়তো, তেওঁলোক মানুহ, জীৱ জন্তুটো নহয়, বা জীৱ জন্তু হ'লেও থাকিব ঠাই দিব লাগিব। গতিকে এওঁলোকতো আৰু আত্মহত্যা কৰিব নোৱাৰে, এওঁলোকতো মৰি যাব নোৱাৰে। গতিকে তেওঁলোকে ক'ৰবাত যাৰ ভূম নাই, তেওঁলোকে বিভিন্ন ঠাইত তেওঁলোকে ঘৰ সাজি আছে। আৰু এই চৰকাৰে কি কৰিছে? এই ভাৰতীয় লোকসকলক সন্দেহজনক বুলি ভাবি অবৈধ বাংলাদেশী বুলি কৈ, যদি কোনোবা বৈধ বাংলাদেশী আছে খেদি দিয়ক, পঠাই দিয়ক বাংলাদেশ, আমি সহায় কৰিম। কোনোবা মানে তেওঁলোকে প্ৰকৃত ভাৰতীয় মানুহক অবৈধ বুলি ক'ব নোৱাৰে। সন্দেহজনক বুলি কৈ কাৰোবাক জানো অত্যাচাৰ কৰিব পাৰে? সন্দেহজনক কৈ কাৰোবাৰ ঘৰ জানো ভাঙি দিব পাৰে? সন্দেহজনক কৈ কোনোবা কণ ল'ৰা ছোৱালী তেওঁলোকে বিদ্যালয়ত যোৱাত তেওঁলোকে অসুবিধাৰ মানে সৃষ্টি কৰিব পাৰে যে নেকি? আজি লাখ লাখ মানুহ তেওঁলোকে উচ্ছেদ কৰিছে। আজি ক'ত গ'ল শিশুৰ অধিকাৰ? ক'ত গ'ল শিক্ষাৰ অধিকাৰ? আজি শিশুসকল কিতাপৰ কাৰণে পঢ়িব পৰা নাই, শিশুসকলৰ খাদ্য নাই, স্বাস্থ্য অনুযায়ী পানী নাই, সুস্বাস্থ্যৰ অভাৱ, য'ত য'ত তেওঁলোকে উচ্ছেদ কৰিছে, থাকিবলৈ ঠাই নাই, স্বামী স্ত্ৰী, বৃদ্ধা, সৰু সৰু ল'ৰা ছোৱালী